নাওকাটাত পূব দেফেলি আঞ্চলিক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি কাইলৈ 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ মৃন্ময় মূৰ্তিত শেষ পৰক দিয়াত ব্যস্ত মৃৎশিল্পী নাওকাটাতো পূব দেফেলি আঞ্চলিক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে পূৰ্বৰ তুলনাত ব্যতিক্ৰম আৰু উন্নত মানদণ্ডৰ হ'ব মৃন্ময় মূৰ্তিসমূহ ৰাস উৎসৱৰ উদযাপনৰ উপলক্ষে আমন্ত্ৰণ কৰা হৈছে নাগাৰা নামৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পীক অনুষ্ঠিত হ'ব আধুনিক নৃত্য প্ৰতিযোগিতা বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীয়ে কৰিব পাৰিব অংশগ্ৰহণ ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি আমন্ত্ৰণ কৰি অনা হৈছে দুটাকৈ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল কোহিনুৰ থিয়েটাৰ আৰু হেঙুল থিয়েটাৰ 20 আৰু 21 নৱেম্বৰত কোহিনুৰ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব আমি ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বৰ্ষত আমি 17তম পূব দেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন কৰিব ওলাইছোঁ ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় চলি আছে আমাৰ প্ৰায় সম্পূৰ্ণ হওঁ অৱস্থাত অহাকালিৰ পৰা আমাৰ ৰাতিপুৱাৰ পৰা 7 দিন ধৰি আমাৰ বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবিলাক আমি ৰাস মহোৎসৱটি উদযাপন কৰিব ওলাইছোঁ আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা গীতৰ শৰাই লগতে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল দুটি আমি আমন্ত্ৰণ জনাইছোঁ তাৰোপৰি আমি দিহানাম প্ৰতিযোগিতা আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা নাগাৰা নাম আমাৰ জনগোষ্ঠীয় নৃত্য আদিকে ধৰি বহু কেইবাটাও আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি এইবেলি পূব দেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱটি উদযাপন কৰিব ওলাইছোঁ আৰু আমি সমূহ ৰাইজক এই ৰাসস্থলীলৈ আহি আমাৰ কাৰ্যসূচীসমূহ উপভোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ দেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱৰ 17দশ বাৰ্ষিক অনুষ্ঠান আৰু এইবাৰ আমাৰ 7 দিনীয়াকৈ এই পূব দেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱটি নাওকাটাতেই হ'ব আৰু এইবেলি আমাৰ আজি 16 বছৰে যিখিনি ৰাসৰ প্ৰস্তুতি চলি আছিল তাতকৈ এইবাৰ ব্যতিক্ৰম লাভ হৈছে অলপ উন্নত মানৰ হ'ব এইবাৰৰ আমাৰ লাইটৰ পোহৰটো বহুত মানে উন্নত হৈছে এতিয়াও আমাৰ অহাকালিলৈকে এই লাইটৰ যিটো আধা অংশ দেখিছে আপোনালোকে তাতকৈ আৰু আধা অংশ উজ্বলি উঠিব আৰু এই ৰাসৰ সংগতি ৰাখি আমাৰ ৰাসৰ এই 7 দিনৰ ভিতৰতে বিভিন্ন ধৰণৰ বাৰবৰণীয়া নৃত্য বা আধুনিক নৃত্য বা আমাৰ যি কৃষ্টি প্ৰতিটো জনগোষ্ঠীৰ বা দিহানাম নাগাৰা নাম কৰাৰ উপৰিও চিনেমা প্ৰদৰ্শনী আৰু লগতে আমাৰ 18-19 তাৰিখত হেঙুল থিয়েটাৰ আৰু 20 আৰু 21 তাৰিখত কোহিনুৰ থিয়েটাৰৰ বা ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু হেঙুল থিয়েটাৰৰো ইয়াত এটা ভাল সমাগম হ'ব গতিকে যিয়ে নহওক এইবাৰ আমাৰ বিভিন্ন উপসমিতিবোৰে বিভিন্ন কামত বৰ্তমান তীব্ৰ গতিত কাম কৰি আছে প্ৰস্তুতি শেষ হৈ প্ৰায় আমাৰ 80% সমাধা হৈছে কালিলৈকে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠিব আৰু আমাৰ ইতিমধ্যে বিভাগৰো এইবেলি অলপ অন্যবাৰতকৈ প্ৰস্তুতি অলপ বেলেগ ধৰণৰ চলি আছে অলপ ভাল লগা হ'ব নিশ্চয় মই আশা ৰাখিছোঁ আমাৰ পূব দেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱত আমাৰ ওচৰে পাজৰে ইতিমধ্যে যি মহৰীপাৰাত আছিল ৰাস সেইটো ম্লান পৰি গৈছে বাঙালীপাৰাত আছিল সেইটো নাইকিয়া হৈছে অম্বৰীশ নগৰতো আছিল এইটো নাইকিয়া হৈছে একমাত্ৰ এটা বিস্তৃত অঞ্চলত পূব দেফেলি কেন্দ্ৰীয় ৰাস মহোৎসৱটো কালিৰ পৰা উজ্বলি আহিব 7 দিন মই আমাৰ ৰাসপ্ৰেমী ৰাইজক আমাৰ এই যিটো ৰাসলীলা এই ৰাসলীলা চোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু অহাকালি চিনেমা আৰম্ভ হ'ব টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম